ৰিল চালে কি প্ৰব্লেম হয় বুজিব আমাৰ ব্ৰেইনে প্ৰতি 1 সেকেন্ডত 10ৰ পৰা 60 বিট ডাটা কনজিউম কৰিব পাৰে আমাৰ যিবিলাক ইনফৰমেশ্যন থাকে ন গান মিউজিক এইবিলাক আমি বিট বুলি কওঁ বিট সবতকৈ সৰু ডাঙৰ হৈ গৈ জিবি হৈ যায় সো আমাৰ ব্ৰেইনে প্ৰতি সেকেন্ডত 10ৰ পৰা 60 বিট ডাটা কনজিউম কৰিব পাৰে বাট বাচ্চাৰ যিটো বাচ্চাৰ ব্ৰেইনটো ইমান প্ৰপাৰলি ডেভেলপ হোৱা নাই যে তেওঁলোকে বহুত ডাটা কনজিউম কৰিব পাৰে আৰু ৰিলত তেওঁলোকে যেতিয়া ফাষ্ট চেঞ্জ কৰি থাকে এটাৰ পিছত এটা ডাটা বহুত ফাষ্ট অহা আৰম্ভ হয় এটাৰ পিছত এটা ডাটা বহুত স্পীড অহা আৰম্ভ হয় তেতিয়া ব্ৰেইনত যিমান ডাটা যাব লাগে তাতকৈ বেছি ডাটা ব্ৰেইনে কনজিউম কৰে সেইটোক আমি অভাৰ ডাটা কনজাম্পচন বুলি কওঁ আৰু যেতিয়া ব্ৰেইনৰ অভাৰ ডাটা কনজাম্পচন হয় তো ব্ৰেইনত আমাৰ এটা বস্তু থাকে যাক কোৱা হয় ৰেটিকুলাৰ এক্টিভেটিং সিস্টেম RAS কি হয় মই আপোনালোকক ছুটিকে বুজাই দিওঁ ডাঙৰ ডাঙৰ এপাৰ্টমেণ্টবিলাক দেখিছে নহয় ধনী মানুহ থকা এপাৰ্টমেণ্ট সেই এপাৰ্টমেণ্টবিলাকৰ বাহিৰত কিছুমান সিকিউৰিটি গাৰ্ড থাকে যদি আপুনি তেওঁলোকৰ ঘৰত আলহী খাব যাব লাগে আপুনি প্ৰথম সিকিউৰিটি গাৰ্ডত যাক সুধিব লাগিব যে মই অমুকৰ ঘৰত যাম তেওঁ ভেৰিফাই কৰিব কৰি আপোনাক পঠাই দিব যে আপুনি এইটো পিনেৰে গৈ এইটো ফ্ল'ৰৰ ইমান নম্বৰত যাওক তাত তেওঁলোকৰ ঘৰ আছে এই যিটো সিকিউৰিটি বিলাকে এপাৰ্টমেণ্টত কাম কৰে এক্সেক্টলি কাম কৰে আমাৰ ৰেটিকুলাৰ এক্টিভেটিং সিস্টেমে ব্ৰেইনত কি কাম কৰে আমাৰ তাত যিমান ইনফৰমেশ্যন আহিব কোনটো ইনফৰমেশ্যনক ক'ত পঠাব লাগিব ক'ত ৰাখিব লাগিব সেইটো ৰেটিকুলাৰ এক্টিভেটিং সিস্টেমে মেনেজ কৰে এতিয়া কথাটো হ'ল আমি যদি তেনেকুৱা এটা এপাৰ্টমেণ্টত একেলগে 1000 মানুহে আলহী খাব যাওঁ সিকিউৰিটি কি কৰিব চাকৰি বাকৰি নকৰে পলাও আমাৰ ৰেটিকুলাৰ এক্টিভেটিং সিস্টেমেও সেইটো কাম কৰে যেতিয়া লাগাতকৈ বেছি ডাটা আহি যায় তেওঁলোকে কৰে বোলে মই কামে নকৰোঁ যা তেতিয়া আমি কওঁ যে ব্ৰেইন হেং হোৱা আৰম্ভ হৈছে সেইটো ব্ৰেইন ৰেটিং বুলি কোৱা হয় ব্ৰেইন ৰুটিং ষ্টাৰ্ট হৈছে এতিয়া আৰু বুজিব ইণ্টাৰেষ্টিং কথা যদি এজন মানুহে এলকহল লয় তেওঁৰো ৰেটিকুলাৰ এক্টিভেটিং সিস্টেমটো কিছু সময়ৰ কাৰণে বন্ধ হৈ যায় আৰু তেতিয়া তেওঁলোকৰ বিহেভিয়াৰবিলাক কেনেকুৱা হয় তেওঁলোকৰ কোনটো ঘৰ কোনটো ৰাস্তা কোনটো নলা গমে নাপায় তেওঁলোকে কোনোবাই ভাল কথা শিকাইছে তেওঁকো গালি পাৰে কোনোবাই বেয়া কথা শিকাইছে তেওঁকো সাপোৰ্ট কৰে সেম বস্তু ওভাৰ ডাটা কনজাম্পচন হলে হয় যেতিয়া ব্ৰেইন বাচ্চাবিলাকৰ ৰেটিকুলাৰ এক্টিভেটিং সিস্টেম বেয়া হয় তেতিয়া আপুনি তেওঁ ভাল কথা কওক বা বেয়া কথা কওক তেওঁৰ ব্ৰেইনে একো পাল নাপায় এটোকে আমি ব্ৰেইন ৰটিং বুলি কওঁ আপোনালোকে ব্ৰেইন ৰটিংৰ ওপৰত এখন কিতাপ আছে আপোনালোকে পঢ়িব পাৰে কিতাপখনৰ দাম কিমান জানেনে 18000 টকা এইটো গোটেই ব্ৰেইনৰ ওপৰত কৰা ৰিচাৰ্চবিলাক তাত দিয়া আছে সো সেইটো কাৰণে আমি বাচ্চাক মোবাইল চোৱাটো ছাৰেতো কৈছে 5 বছৰ ক্লাছ 5 লৈকে কমাই ৰাখিব মইতো কৈছো বন্ধই কৰিব লাগে ইট ইজ ভেৰি ডেঞ্জাৰাছ ৰাইট নাও নট এবাউট দ্য কণ্টেণ্ট বোলে কি চাই আছে মেটাৰ নকৰে মোবাইল চোৱাটোৱেই প্ৰব্লেম এতিয়া মোবাইল এৰুৱাৰ কাৰণে মই এটা ভাল টিপছ দিওঁ আপোনালোকক কোনে কোনে ফ'ল' কৰিব বঢ়িয়া বাচ্চাবিলাকে বেছি আগবাঢ়িছে মাকবিলাকতকৈ প্ৰথম আজি ঘৰত গৈ প্ৰথম এটা কাম কৰিব আপোনালোকৰ যিটো বেডৰুম আছে সেই বেডৰুমত যিখন দুৱাৰ আছে সেই দুৱাৰখনত এখন আৰ্ট পেপাৰত লিখিব যে নো মোবাইল জোন আৰু লগাই দিব আৰু আপোনাৰ বেডৰুমত আপোনাৰ সন্তান কি আপুনি কি আপোনাৰ হাজবেণ্ড কি আপোনাৰ ৱাইফ কি আপোনাৰ মাদাৰ ইন ল ফাদাৰ ইন ল মা দেউতা কোনেও যাতে ফোন লৈ পেলাই এণ্টাৰ কৰিব নোৱাৰে যেনেকৈ যিকোনো সিচুৱেশ্যনত আপোনালোকে মন্দিৰত চেণ্ডেল লৈ নাযায় সেম ৱে আপোনালোকে বেডৰুমত কোনেও ফোন লৈ নাযাব আৰু যদি পেৰেণ্টছসকলৰ একমাহ বেডৰুমত মোবাইল ফোন লৈ নোযোৱাৰ কাৰণে হাৰ্ট এটেক হয় অপাৰেশ্যনৰ খৰচা মই দিম